মই চন্দ্ৰ লহকৰ ৰাইজৰ সৈতে ৰাইজৰ সংবাদ ক্ষমা কৰিব আজি আমি ৰাইজৰ সৈতে ৰাইজৰ সংবাদে আমি দেখাবলৈ বাধ্য সৰুপথাৰ সমষ্টিৰ চুঙাজান ষ্টেচনৰ এখন গেট এই গেটখন কিহৰ গেট আমি জানিব বিচাৰিম আমাৰ চুঙাজানৰ ৰাইজ আমাৰ ওচৰত আছে আমি গেটৰ মানুহ আছে এই গেটখন প্ৰকৃততে কিহৰ গেট এই গেটখনৰ লক্ষ্য উদ্দেশ্য কি এই গেটখনে কি কৰে গতিকে চুঙাজানৰ ষ্টেচনৰ এখন গেট আমি পোনে পোনে আমি জানিব বিচাৰিম আমাৰ স্থানীয় লোকসকল আছে গেটৰ লোকসকল আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম এইখন কিহৰ গেট ৰাইজৰ সংবাদ মাধ্যমৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰোঁ যে আমাৰ চুঙাজানৰ পৰা লাওজানলৈ অন্ততঃ 15-16 কিলোমিটাৰমান দূৰত্বৰ ভিতৰত আমাৰ লেভেল ক্ৰছিং এটা নাই চুঙাজান অঞ্চলত যিহেতু আমি বহুতো অসুবিধাৰ সন্মুখীন হৈছোঁ ইয়াতে আপোনাৰ স্কুল হওক বা অন্যান্য অফিচ কাছাৰী সকলোবিলাকৰ বহুতখিনি অসুবিধা ইয়াতে মেট্ৰিক চেণ্টাৰ আছে মেট্ৰিক চেণ্টাৰৰ কাৰণে থানা আছে তো সকলোখিনি বিষয়তে আমাৰ বহুত অসুবিধাৰ সন্মুখীন আমি হৈ পৰিছোঁ ইয়াতে আপোনাৰ আজিলৈকে কোনো ৰেল কৰ্তৃপক্ষই হওক বা চৰকাৰী কৰ্তৃপক্ষই হওক তেখেতলোকে এই ৰেল গেটখনৰ বিষয়ে কোনো গুৰুত্ব দিয়া নাই হয় দুজন ব্যক্তি তেনেকৈ চাবৰ কাৰণে দিয়া হৈছে আমি পোনে পোনে জানিব বিচাৰিম আমাৰ লাচিত সেনা ফলগিৰি আমাৰ সদস্য আছে জিলা ৰাজ্যিক সম্পাদক আছে যুটীয়া সম্পাদক আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম আপোনালোকৰ কি মন্তব্য এই সন্দৰ্ভত চাওক চুঙাজান অঞ্চল প্ৰতিষ্ঠা হোৱাৰে পৰা আমি জানো চুঙাজান ৰেল ষ্টেচনৰ এইটো চাইডে আমি 16 নম্বৰ বুলি কওঁ আৰু এইটো পৰা আমি 15 নম্বৰ বুলি কওঁ আৰু আমি যদি চাবলৈ যাওঁ আমাৰ চুঙাজান 16 নম্বৰ চাইডে আমাৰ ইয়াত মেট্ৰিকৰ চেণ্টাৰ আছে আৰু চুঙাজান পঞ্চায়ত আছে আৰু যদি আমি 15 নম্বৰ চাইডে চাবলৈ যাওঁ আমাৰ চুঙাজান অঞ্চলৰ এখন হস্পিটেল আছে চুঙাজানৰ থানা আছে আৰু চুঙাজানৰ বজাৰ আছে আজি আপোনাৰ যদি চাই চুঙাজানৰ মেট্ৰিক চেণ্টাৰলৈ ছাত্ৰ ছাত্ৰীসকল আহিবলৈ হ'লে এই ৰেল লাইনটোৰ ফালেদি আহিব লাগে আৰু যেতিয়া এই ৰেল লাইনটোৰ ফালেদি ছাত্ৰ ছাত্ৰীসকল স্কুললৈ আহে তেতিয়া অভিভাৱকসকল শংকিত হৈ থাকে কাৰণ আপোনালোকে জানে যে বিগত দিনতো এইটো ৰাস্তাটো তাৰমানে কেইবাটাও ইয়াত এক্সিডেণ্ট দুৰ্ঘটনা হ'বলগীয়া হৈছে আৰু সেই সময়ত চুঙাজানবাসী ৰাইজে ইয়াত ৰেল পথ অৱৰোধ কাৰ্যসূচী পৰ্যন্ত হাতত লৈছে তেতিয়া হাতত লৈছিল তেতিয়া কি কৰে ৰেল বিভাগৰ যিসমূহ উচ্চপদস্থ বিষয়াসকল এই প্ৰতিবাদটোত দমন কৰিবৰ কাৰণে বা প্ৰতিবাদটোত মীমাংসা কৰিবৰ কাৰণে যেতিয়া আহে তেতিয়া ইয়াত এক আলোচনা হয় আলোচনা হোৱাৰ পাছত আমাৰ চুঙাজান অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলক ৰেল বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ ওচৰত কাগজ পত্ৰ দিবলগীয়া কথাও যিখিনি আলোচনা হয় সেইখিনি সম্পূৰ্ণ কৰাৰ পাছতো আজিলৈকে কিন্তু চুঙাজানবাসী ৰাইজক যেনেকৈ আমি সৰু হৈ থাকোঁতে আমাৰ মা দেউতাসকলে আমাক বুজনি দিবৰ কাৰণে এটা ললিপপ বা এটা চকলেট দি যেনেকৈ সান্তনা দিছিল ঠিক তেনেকৈ ৰেল বিভাগে বাৰে বাৰে আমাৰ চুঙাজানবাসী ৰাইজক অকৰা মকৰা বুলি ভাবি পেলানি আচলতে চুঙাজান অঞ্চল ভিতৰুৱা অঞ্চল বুলি ভাবি পেলানি তেওঁলোকে দায়িত্ব সামৰিছে চাওক এইখন কিন্তু ৰেল বিভাগে দিয়া এখন কিন্তু গেট নহয় এখন ৰাইজে দিয়া গেট ৰাইজে দিয়া গেটক চৰকাৰৰ দায়িত্ব আছিল জনপ্ৰতিনিধিৰ দায়িত্ব আছিল চুঙাজানৰ ৰাইজে বহুবাৰ চিঞৰিছে ছাত্ৰ সন্থা সংগঠনে চিঞৰিছে লগে লগে কেনেকৈ গাড়ীৰ ভিৰ হৈ গৈছে আমি গাড়ীৰ ভিৰ হৈ গৈছে চাওক আপোনালোকে আমি কেমেৰা পাৰ্চনক দেখাব বিচাৰিম গাড়ীৰ ভিৰ কেনেকৈ হৈ গৈছে গাড়ী কেনেকৈ লাইন পাতিবলগীয়া হৈছে কিন্তু আজিলৈকে চৰকাৰৰ কিন্তু গুৰুত্ব নাই ৰেল বিভাগৰ কোনো গুৰুত্ব নাই এয়া চাওক আপোনালোকে কেমেৰা পাৰ্চনক দেখা 2 মিনিট হোৱাৰ লগে লগে কেনেকৈ মানুহৰ চৰকাৰ তথা ৰেলৱে বিভাগৰ কিন্তু দায়িত্ব নাই কিমান ৰিক্সত মানুহ অহা যোৱা কৰিবলগীয়া হয় কিমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় তাৰ পিছতো কিন্তু প্ৰশাসন তথা চৰকাৰে আমি জানিব বিচাৰিম তেখেতৰ পৰা আমি জানিব বিচাৰিম পোনে পোনে হয় কি অসুবিধা হয় আপোনালোকৰ অসুবিধা মানে সাংঘাতিক অসুবিধা আমাৰ 16 নম্বৰ কাৰণ আমি বহুদিনৰ পৰাই মানে ৰেলৱে বিভাগৰ লগত মানে ইয়াত নিষ্ফল পোৱা নাই স্থানীয় বিধায়ককো আমি কৈছিলোঁ ধৰক কোনো নিষ্ফল পোৱা নাই সেইটোৰ পৰা বহুত অসুবিধা হৈছে আৰু কেইবাবাৰো ইয়াত এক্সিডেণ্ট হৈছে মানুহৰ অসুবিধা হৈছে এতিয়া মানে মই মানে কোনো মানে ৰাস্তা পোৱা নাই যে কেনেকৈ কি হ'ব কোনো উপায় পোৱা নাই গতিকে আগন্তুক ইলেকশ্যন আহি আছে ইলেকশ্যনৰ ভূমিকা কি হ'ব আমাৰতো মানে কি আছে উদ্দেশ্যটো হ'ল আমাৰ প্ৰথম কথাটো হ'ল যেতিয়ালৈকে আমাৰ মানে বস্তুখিনি সুবিধা মতে নাপাওঁ তেতিয়ালৈকে মানে আমি প্ৰতিনিধিৰ লগত মানে কথা পাতিবলৈ মন নোযোৱা হৈ গৈছে যিজন প্ৰতিনিধিয়ে আহে যিমানেই MLA আহিলে এতিয়ালৈকে বৰ্তমানলৈকে কিন্তু কোনো এতিয়ালৈকে আমাক সুফল দিয়া নাই গতিকে আমি এবাৰ নীৰৱ ভূমিকা পালন কৰিম বুলি ভাবি আছোঁ হয় আপোনালোকে ৰেলৱে কৰ্তৃপক্ষক কিবা জনাইছেনে এই বিষয়ত
প্ৰত্যেকবাৰে আহে ইয়াত কাম কৰিবলৈ ৰেলৱে কৰ্তৃপক্ষই আহি পেলাই হেৰি কৰে। হ'লেও আমি এতিয়া ৰেলৱে কৰ্তৃপক্ষৰ লগত কথা পতাৰ পাছত অস্থায়ীকৈ হ'লেও এনেকৈ ৰেলৱে আমাক আমাৰ হ'বলৈ মানে সুবিধা এটা দি থৈছে, কিন্তু আমাৰ প্ৰশাসনৰ ফালৰ পৰা বা সেইফালৰ পৰা কোনো এটা হেৰি পোৱা নাই। হয় হয়, আমাৰ মাজত ছাত্ৰ সন্থাৰ লোক উপস্থিত আছে। আমি ছাত্ৰ সন্থাৰ পৰা জানিব বিচাৰিম, আপোনালোকে বহুবাৰ প্ৰতিবাদ কৰিছে, ধৰ্ণা কাৰ্যসূচী লৈছে, ৰেল অৱৰোধ কৰিছে, তাৰ পিছতো আজিলৈকে এখন বাঁহৰ গেট দি কিন্তু ইয়াত ৰাখিবলগীয়া হৈছে। আবেদন কৰাৰ পিছতো বহুতবাৰ আমি মেম'ৰেণ্ডাম দিয়াৰ পিছতো তাৰপিছতে আমি এখন ত্ৰিভাষিক চুক্তি হৈছিলে মকুবা প্ৰশাসন, ৰেলৱে কৰ্তৃপক্ষ, স্থানীয় ৰাইজ, আৰু সেই চুক্তিমতে তাত আণ্ডাৰপাছৰ চুক্তি হৈছিলে। সেই চুক্তি আজিলৈকে তেখেতে কাৰ্যকৰী কৰা নাই। লগতে আমি এই আণ্ডাৰপাছৰ যি যাৱতীয় কাম কাজ আছে সেইবোৰ আমি কাৰ্যকৰীভাৱে কৰিবৰ বাবে আমি দাবী উত্থাপন কৰিলোঁ। হয়, আজিলৈকে আপোনালোকক আমি দেখা গৈছে, আমি বাৰম্বাৰ আমি কৈ আহিছোঁ যে ছাত্ৰ সন্থাৰ ৰাইজে প্ৰতিবাদ কৰি আছে, প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ 60 বছৰৰ ওপৰ হৈ গ'ল, তাৰ পিছতো কিন্তু একো গুৰুত্ব নাই। আগন্তুক ইলেকশ্যন আহি আছে। হয়, নিশ্চিতভাৱে আমি আশা কৰিছোঁ যেন আগন্তুক ইলেকশ্যনৰ আগে আগে আমি এই যাৱতীয় কাম কাজ হয়, নিশ্চিতভাৱে আমি আশা কৰিছোঁ যেন আগন্তুক ইলেকশ্যনৰ আগে আগে আমি এই যাৱতীয় কাম কাজ কৰিবৰ বাবে আমি সন্মানীয় বিধায়ক মহোদয় আছে আমাৰ স্থানীয় বিশ্বজিৎ ফুকন ডাঙৰীয়া, তেখেতকো আমি এই ক্ষেত্ৰত দৃষ্টিগোচৰ ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ যেন এই কাৰ্যকৰী কামখিনি সোনকালে কৰিবৰ বাবে, আৰু ৰেলৱে বিভাগকো আমি এই কামখিনি কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।